শ্বেয়াৰ মাৰ্কেটত যেতিয়া এনেকুৱা ধৰণৰ পেটাৰ্ণ সৃষ্টি হয় তেতিয়াই আটাইতকৈ বেছি পইচা বনে আৰু এনেকুৱা পেটাৰ্ণ সৃষ্টি হোৱা এটা বিশেষ শ্বেয়াৰৰ বিষয়ে আজি ক'ব লৈছোঁ উদাহৰণস্বৰূপে এই ষ্টকটোৰ এই পেটাৰ্ণটোলৈ মন কৰিব আপোনালোকে ইয়াত এটা ট্ৰেণ্ড লাইন সৃষ্টি হৈছে বাৰে বাৰে ট্ৰেণ্ড লাইনৰ ৰেজিষ্টেন্স লৈ এই ষ্টকটো তললৈ নামি আহিছিল কিন্তু এটা ষ্ট্ৰং ভলিউমত এই ষ্টকটোৱে ইয়াতে ব্ৰেকআউট দিলে এটা আৰু ব্ৰেকআউটৰ পিছত চাওক কেনেকুৱা ধৰণৰ এটা ৰেলী দিলে আৰু এই ৰেলীটো যদি আমি মেজাৰ কৰি চাওঁ দেখিব ইয়াত মই ইয়াৰ পৰা জুখি দেখুৱাইছোঁ চাওক প্ৰায় 73% মানে 1 লাখ টকাও যিয়ে লগাইছে 73,000 টকা প্ৰফিট ভাবি চাওক এনেকুৱা ধৰণৰ প্ৰফিট শ্বেয়াৰ মাৰ্কেটে দিব পাৰে তাৰ বাবে আপোনালোকে ঠিক অপৰচুনিটিত পইচা লগাব লাগিব এতিয়া কথা হ'ল মই আপোনালোকক সাজেষ্ট কৰা নাই যে ইয়াত পইচা লগাওক জাস্ট এটা এডুকেশ্যনেল পাৰপাছত কেনেকুৱা টাইপৰ পেটাৰ্ণত আমি কেনেকুৱা সময়ত আমি এন্ট্ৰি ল'ব লাগে আৰু কেনেকুৱা ধৰণৰ প্ৰফিট পাব পাৰো জাস্ট এটা এক্সাম্পল হে এতিয়া কথা হ'ল এটো ষ্টকে অলৰেডি ভাল প্ৰফিট দি দিলে এতিয়া আমাক এনেকুৱা ষ্টক লাগিব এতিয়া এনেকুৱা ধৰণৰ য'ত ট্ৰেণ্ড লাইনৰ পেটাৰ্ণ বনিছে আৰু ঠিক ব্ৰেকআউট হওঁ অৱস্থাত আছে মানে এইটোৱে অলৰেডি ব্ৰেকআউট দিয়ে দিলে এতিয়া তেনেকুৱা এটা ষ্টকৰ বিষয়ে আজি এই ভিডিঅ'টোত মই দেখুৱাব লৈছোঁ গতিকে আপোনালোকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি ভাল পইচা ইনকাম কৰিব পাৰিব ভাল ষ্টক সিলেকশ্যন কৰিব লাগিব আৰু এনেকুৱা ধৰণৰ পেটাৰ্ণ আপোনালোকে বিচাৰিব লাগিব যথেষ্ট সময় দিব লাগিব কিন্তু আমি এই চেনেলটোৰ যোগেদি এনেকুৱা ধৰণৰ কিছুমান ষ্টক ৰেগুলাৰলি প্ৰায় আমি যেতিয়া এনেকুৱা পেটাৰ্ণ বনাই ডিসকাস কৰিব চেষ্টা কৰিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব গতিকে যেতিয়া এনেকুৱা পেটাৰ্ণ সৃষ্টি হ'ব ষ্ট্ৰং ব্ৰেকআউট অহাৰ যেনেকৈ চান্স থাকে কেতিয়াবা ফেক ব্ৰেকআউট দিয়ে মানে এনেকুৱা ট্ৰেণ্ড লাইন ঠিক ব্ৰেকআউট দিব তাৰ পিছত কিন্তু ষ্টক নামি আহে কাৰণ ইয়াত এবাৰ দুবাৰ তিনিবাৰ ৰিট্ৰেসমেন্ট লৈ এবাৰ ওপৰলৈ উঠি গ'ল যেনেকৈ কেতিয়াবা ওপৰলৈ উঠা যেন ভাবিব কিন্তু লগে এই তললৈও নামি আহিব পাৰে তাৰ বাবে প্ৰপাৰ ষ্টপ লছ দৰকাৰ ষ্টপ লছ মানে আপুনি কিমান লছ ল'ব পাৰে হেতু আগতে ডিসাইড কৰি থৈ ল'ব এতিয়া এই ষ্টকটোলৈ মন কৰক ইয়াত এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ অলৰেডি চাৰিবাৰ এই ট্ৰেণ্ড লাইনত ৰিট্ৰেসমেন্ট লৈ আছে এতিয়া এই ষ্টকটোৱে ব্ৰেকআউট দিয়াৰ ফুল চান্স আছে অৰ্থাৎ অলৰেডি আমি যেটো ষ্টক চাইছিলোঁ সেই ষ্টকটোৱে দুবাৰ তিনিবাৰত ব্ৰেকআউট দিছিলে ইয়াত থাৰ্ড বাৰত ব্ৰেকআউট দিব নোৱাৰি কিন্তু তললৈ নামিছিল এতিয়া এগেইন ফোৰ্থ টাইম এই ট্ৰেণ্ড লাইনৰ ওচৰত আছে এতিয়া এই ট্ৰেণ্ড লাইনৰ পৰা যদি ব্ৰেকআউট আহে বহুত ভাল এটা চান্স থাকিব ভাল প্ৰফিট কৰাৰ আৰু এতিয়া হৈছে এন্ট্ৰি লোৱাৰ সময় কিন্তু এন্ট্ৰি লোৱাৰ আগত আমি কেনেকুৱা ধৰণে এন্ট্ৰিটো ল'ব লাগিব হেতু জানিব লাগিব ইয়াত যদি আমি চাওঁ যে ইয়াত নতুন জিডাল উইকলি ক্যান্ডেল বনি আছে আমাৰ একেবাৰে ৰাইট সাইডত এই ক্যান্ডেলডালৰ ক্লোজিংটো আটাইতকৈ ইম্পৰ্টেন্ট হ'ব এই ক্লোজিংটো এই ট্ৰেণ্ড লাইনডালৰ ব্লু লাইনৰ ওপৰত যদি ক্লোজ হয় নেক্সট ক্যান্ডেল ষ্টাৰ্ট হোৱাৰ সময়ত আমি এন্ট্ৰি ল'ব পাৰো আৰু বৰ্তমান চলি থকা ক্যান্ডেলডালৰ যেটো লো ইয়াত আমি ষ্টপ লছ লগাব পাৰো অৰ্থাৎ যদি বাই চান্স এই ষ্টকটোৱে ব্ৰেকআউট নিদি ফেক ব্ৰেকআউট দেখুৱাই তললৈ নামি আহে তেতিয়া আমি কিমান সময়ত নিজে ওলাই দিম হেতু ডিসাইড কৰিব লাগিব কাৰণ ষ্টক মাৰ্কেটত এনেকুৱা নহয় যে আপোনাৰ লাভেই হ'ব লছও হ'ব পাৰে কিন্তু যদি আপুনি কিমান লছ ল'ব আগতে ডিসাইড কৰি নথয় কেৱল আপোনাৰ প্ৰফিটেই হ'ব বুলি ধৰি লয় তেতিয়া হলে লছ হোৱাৰ চান্সটো বেছি হয় কাৰণ আপোনাৰ প্ৰফিট এটা আশা কৰি আপুনি এন্ট্ৰি ললে ডাউন সাইড আহি গ'ল আপুনি এতিয়া লছ দেখা পায় যদি ষ্টকটোৰ পৰা ওলাব পৰা নাই বা আপুনি সেল কৰিব পৰা নাই মই লছ কিয় বুক কৰিম তেতিয়া হলে আপোনাৰ লছটো বাঢ়ি যোৱাৰ চান্স থাকিব গতিকে উইথ প্ৰপাৰ ষ্টপ লছ আপুনি কাম কৰিব লাগিব তেতিয়াহে আপোনাৰ লং টাইমত পইচা বনাৰ চান্স থাকিব গতিকে এই ষ্টকটোৱে অলৰেডি এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ অলৰেডি ৰিট্ৰেসমেন্ট লৈছে ফোৰ্থ টাইমত এবাৰ যদি এই ট্ৰেণ্ড লাইনৰ ওপৰত যদি ক্যান্ডেল ক্লোজিং আহে তেতিয়া হলে নেক্সট ক্যান্ডেলৰ পৰা আমি এন্ট্ৰি ল'ব পাৰো আৰু এই এন্ট্ৰি লৈ এটা ভাল প্ৰফিট লোৱাৰ চান্স থাকিব সো ভিডিওটো যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব এতিয়া কথাটো হ'ল এই ষ্টকটোনো কোনটো হয় এই ষ্টকটোৰ বিষয়ে জানিবলৈ আপোনালোকে নিশ্চয় ওয়েট কৰি আছে গতিকে মই দেখুৱাই দিছো এই ষ্টকটো হৈছে বৰ্তমান যেটো আপোনালোকে স্ক্ৰিনত দেখিছে মই আকৌ কৈছো এটো কোনো সাজেশন নহয় জাস্ট এডুকেশ্যনেল পাৰপাছত এটা এক্সপ্লেনেশ্যন হয় ইনভেষ্টমেন্ট ডিসিশন নিজৰ থ্যাংক ইউ